নহ'ব ভাল আছে পকেটত থ'লে নহ'ব হাতীয়া বহুত পিছল হৈ আছে তই বেছি পিছলহে কৰিছ হ'ব আৰু তলত নথবি বস্তা খাব লাগিছিলে বনাই দিম পাইছোঁ কাঠৰ পিছত তললৈ মাৰিছোঁ পাইছোঁ আমাৰ শিৱসাগৰ বা উজনি অসমৰ যিকেইখন জিলাত যি প্ৰলয়ংকাৰী বান আহিছিলে সেই বানে অসমৰ প্ৰায় সংখ্যক উজনি অসমৰ প্ৰায় সংখ্যক মানুহৰ জনজীৱন বিপন্ন কৰি তুলিলে বিভিন্ন শিক্ষানুষ্ঠানে হওক মন্দিৰ মছজিদ নামঘৰ বা মানুহৰ ঘৰৰ কথাটো ক'বই নালাগে সকলো অনিষ্ট কৰিলে আৰু সেই অনুপাতে আমি খবৰ পালোঁ যে শিমলুগুৰি কেন্দুগুৰিৰ চোলাধৰা মাজৰ চুক যিটো নামঘৰ এই ৰাইজৰ যিটো নামঘৰ উপাসনা থলী ইয়াত মানে পলসৰে সম্পূৰ্ণ ভৰপূৰ হৈ আছিলে আৰু সেই ভাইটি প্ৰাঞ্জলে আমাক খবৰ দিলে আমি বিভিন্ন জেগাৰ মানুহে আহি চাফ চিকুণ কৰিছে বহুত জেগাত আমাৰ গ্ল'বেল শিখ বা এনেকুৱা ধৰণৰ অৰ্গেনাইজেশ্যনবোৰ আহিছে গতিকে আমি আমাৰ নিজৰ স্থানীয় আমাৰ নিজৰ যেতিয়া অনুষ্ঠান আমাৰ ৰাইজৰ হয় গতিকে আমি নিজে আগবাঢ়ি আহিলোঁ শিমলুগুৰি মছজিদৰ লগত থকা আমাৰ গোটেই ইছলামধৰ্মী ল'ৰাকেইজন আৰু লগত আমাৰ গৃন্দ পদকীও আহিলে গতিকে আমি আহি এই চাফ চিকুণ যিমানখিনি পাৰিলোঁ নামঘৰ ভাগ সম্পূৰ্ণ আমি চাফা কৰিলোঁ অলপ বেৰেণ্ডাত কিছু কাম থাকি গ'ল সময়ৰ অভাৱত আৰু আমাৰ পানী মটৰতে অকণমান অসুবিধা দিলে গতিকে ৰাইজে আমাক আশীৰ্বাদ কৰিব লাগে আৰু আমি সকলো এনেধৰণে ইজনে সিজনৰ হাত ধৰি সদায় আগবাঢ়ি যাব লাগে বিপদৰ সময়ত আমি এই বাক্যতে মই আমাৰ সকলোলৈকে
আমাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ। আমাক যি মৰম দিলে, মৰম দিয়াৰ বাবে আপোনালোকৰ ওচৰত আমি সদায় চিৰ কৃতজ্ঞ। ভিডিঅ' এটা কৰি দিয়া। আপোনালোকে ইমান মৰম কৰিছো বাকীখিনি আগবাঢ়ি দিয়ে আকৌ পোৱালিকেইটা দুখেই নাপাবগৈ। আমাৰ ডেকা ল'ৰাটো আৰু কোন আছিলে? এই আমাৰ বাইদেউহঁতে মৰম দিলে আমাক দেই, সকলোকে দেখাই দিছো। আমি আমাৰ নিজৰ অঞ্চলৰে কেন্দুগুৰি চোলাধৰা গাঁৱৰ এই মাজৰ চুক যিটো নামঘৰ, ইয়াৰ স্থানীয় ৰাইজৰ একেই বানত সকলোৰে ঘৰ বিধ্বস্ত হৈছে, সকলো কাৰো সময় নাই। এতিয়া বৰ্তমান ৰাইজৰ সুবিধা হোৱাকৈ আমি শিমলুগুৰিৰ যিসকল আমাৰ মছজিদৰ যুৱ সংঘৰ ল'ৰা আছে, আমি গোটেইখিনি আহি আজি এই সম্পূৰ্ণ ঘেল আপোনালোকে দেখিছে, এই ঘেল থকা এই নামঘৰটো আমি চাফা কৰিবলৈ আৰম্ভই কৰিছোঁ। মাত্ৰ আমি সম্পূৰ্ণ কৰি থৈ যাম, ধুই মেলি নিকা কৰি থৈ যাম, যাতে ভক্তপ্ৰাণ ৰাইজে ইয়াত আকৌ নাম প্ৰাৰ্থনা কৰিব পাৰে। গতিকে যিটো আমাৰ দায়িত্ব বুলি ভাবি আমি আহিছোঁ, আৰু যদি ওচৰতো কাৰোবাৰ তেনেকুৱা নামঘৰ, মন্দিৰ বা মছজিদ কিবা আছে আমাক জনালে আমি সেইখিনি কৰিবলৈ আমি চেষ্টা কৰিম।